लाहरीघाट में एआईयूडीएफ के उम्मीदवार सिद्दीकी अहमद का भव्य चुनावी प्रचार। मोरीगांव जिले के 53 नंबर लाहरीघाट विधानसभा क्षेत्र में आईयूडीएफ के उम्मीदवार सिद्दीकी अहमद दिन रात चुनाव प्रचार में जुटे। दिन के समय सिद्दीकी अहमद इस क्षेत्र के अंतर्गत बरसला पंचायत के विभिन्न स्थानों पर चुनावी प्रचार अभियान चलाया। इस प्रचार के दौरान उन्होंने स्थानीय लोगों से संवाद भी किया। सिद्दीकी अहमद ने कहा कि इस बार जनता बदलाव चाहती है। साथ ही उन्होंने कहा कि परिवार केंद्रित राजनीति से मुक्ति पाने के लिए जनता इस बार उन्हें भारी मतों के से जिताएगी, ऐसा आशीर्वाद है। इस चुनावी कार्यक्रम में जिला सचिव अनीशुर रहमान, लाहरीघाट ब्लॉक अध्यक्ष अब्दुल रजाक, क्षेत्रीय समिति के पदाधिकारियों के साथ साथ बड़ी संख्या में दल के कार्यकर्ता उपस्थित थे। खैरुल इस्लाम, मोरीगांव, असम, वंदे भारत। খুব ভাল ব্যবহার করি মানুহৰ লগত যেনেকে কলে যেনেকে আদৰ মহব্বত ভাল পোৱাৰে মাত মাতি আপোনালোকে আমাৰ ফালে আনক আৰু ভোট দিবৰ কাৰণে চেষ্টা কৰক। এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। দলীয় গামোচা আদৰিবলৈ মই আব্দুল লতিফ প্ৰাক্তন সম্পাদক। আজি দুৰ্ভাগ্যৰ কথা যিজন ব্যক্তি ডক্টৰ ডিগ্ৰীধাৰী ডক্টৰ আসিফ নজৰ বুলি কোৱা হয়, কিন্তু সেইজনৰ কথা কোৱাৰ ধৰণ তেখেতে যেনেকৈ কথা কয় সেইবিলাক আপোনালোকে উপলব্ধি কৰক। আজি মোবাইলত চালে তেখেতে যেনেকৈ ৰাইজৰ ওচৰত আজি কথা কয়, মুৰব্বীসকলক সন্মান দিব নাজানে, যুৱকসকলক যিটো স্থান দিব লাগে নাজানে। আজি প্ৰতিটো স্তৰত আজি আসিফ নজৰ আমাৰ লাহৰীঘাট সমষ্টিৰ কাৰণে হাঁহিৰ পাত্ৰ হৈছে। গতিকে আমি আশা কৰিম 2026 চনত আমি এই গোটেই অসমৰ প্ৰেক্ষাপটত যি অৱস্থা এই অৱস্থাৰ পৰিৱৰ্তন কৰিম। বিধানসভাত লাহৰীঘাট সমষ্টিৰ বিধায়কে থিয় হলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেও থিয় হব লাগিব। গতিকে আজি আমাৰ এই নিৰ্বাচনী সভাত যিহেতু আমাৰ প্ৰাৰ্থী তেখেত উপস্থিত আছে, গতিকে ইয়াৰ আগত মই লাহৰীঘাট সমষ্টিবাসীক মই অনুৰোধ জনাম যে আজি 48 বছৰীয়া যি অপশাসন, এই অপশাসন পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা এই পৰিয়ালটোক ৰাজনীতিৰ পৰা বিদায় দিবৰ কাৰণে লাহৰীঘাটবাসী ৰাইজক মই অনুৰোধ জনাম। কাৰণ এই পৰিয়ালটোৱে 48 বছৰে লাহৰীঘাট সমষ্টিৰ কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম কৰা নাই। আজি তেওঁলোকে নিজৰ চিন্তা কৰিছে, লাহৰীঘাট সমষ্টিবাসীৰ চিন্তা কৰা নাই। আজি তেওঁলোকে সম্পত্তিৰ পাহাৰ কৰিছে, কিন্তু লাহৰীঘাট সমষ্টিবাসী আজি ৰাইজ বিভিন্ন ধৰণৰ নিৰ্যাতনত ভুগি আছে। আজি অৰ্থ সম্পত্তি নথকাৰ কাৰণে আজি তিৰপালৰ তলত থাকিব লগা হৈছে। গতিকে মই লাহৰীঘাটবাসী ৰাইজক অনুৰোধ জনাম যে এই পৰিয়ালটো বিদায় দি লাহৰীঘাট সমষ্টিৰ পৰিৱৰ্তনৰ চিন্তা কৰিবৰ কাৰণে মই আশাবাদী আৰু অনুৰোধ জনাম। শিক্ষানুষ্ঠান নাই, তেওঁলোকৰ ইচ্ছাৰ অভাৱ। আজি অসমৰ বিভিন্ন সমষ্টিত যদি শিক্ষানুষ্ঠান আছে, আজি সায়েন্স কলেজ, কমাৰ্চ কলেজ আছে, লাহৰীঘাট সমষ্টিত কিয় নহল? তেওঁলোকৰ ইচ্ছাৰ অভাৱ আৰু ষড়যন্ত্ৰমূলকে ভাবে এইবোৰ কাম কৰে। তেওঁলোকে ভাবে লাহৰীঘাট সমষ্টি শিক্ষা দীক্ষা আগ নাবাঢ়ক, সম্পত্তিত আগ নাবাঢ়ক, তেওঁলোক অকলেই সেইবোৰ সুবিধা লওক। গতিকে আজি লাহৰীঘাটবাসী এই কথাবোৰ চিন্তা কৰিছে যে পৰিৱৰ্তন বিচাৰিছে। সেইকাৰণে আজি সমগ্ৰ লাহৰীঘাটবাসীত ৰাইজ আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে, হিলদোল ভাঙি আজি কংগ্ৰেছ দলৰ পৰা মানুহ ইউডিএফ দলত যোগদান কৰিছে। একমাত্ৰ কাৰণ হৈছে তেওঁলোকৰ অপশাসনৰ কাৰণে। লাহৰীঘাট পৰিৱৰ্তন মানে মানুহে বৃহৎ পৰিৱৰ্তন বিচাৰিছে। মানুহে এটাই সিদ্ধান্ত লৈছে যে আসিফ নজৰে টকাৰ বিনিময়ত টিকেট আনিছে, গতিকে টিকেট তোমাৰ, ভোট আমাৰ, আৰু বিদায়ো সি হব এইবাৰ লাহৰীঘাটৰ পৰা। লাহৰীঘাট সমষ্টিৰ মানুহে এইবাৰ তেওঁ বিদায় দিব ইয়াৰ পৰা। কাৰণ মানুহৰ লাহৰীঘাট সমষ্টিৰ মানুহ অতিষ্ঠ হৈ গৈছে। একেটা পৰিয়ালে টিকেটৰ দোহাই দি প্ৰায় 48 বছৰ ইয়াত মানে শাসন কৰা, তেওঁলোকে সুশাসন কৰা নাই, অপশাসন কৰিছে, দুৰ্নীতি কৰিছে। ইয়াত কোনো এটা ভাল এটা শিক্ষানুষ্ঠান নাই, কোনো এটা ভাল এটা প্ৰতিষ্ঠান নাই। আৰু গৰাকইনীয়া মানুহখিনি আৰ্থিকভাৱে জুৰুলা কৰিছে। মানুহখিনিক এই গৰাকইনীয়া মানুহখিনিক বিধি বনাইছে। বিভিন্ন ঠাইত মানুহখিনিয়ে পেটৰ তাৰণত কাম কৰিব যায়, সেই মানুহখিনি আকৌ বিধিৰ নামত সন্দেহ কৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছে। আৰু ইয়াৰ মূল নায়কটো হ'ল মানে প্ৰয়াত নজৰুল ইছলাম চাহাব। আৰু নজৰুল ইছলাম চাহাবে তেওঁলোকে এই 2011 চনত তেখেত যেতিয়া মন্ত্ৰী আছিল তেতিয়া এই উচ্ছেদৰ আইন কৰিছে। আৰু এই মানুহখিনিক এতিয়া উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকক নাগৰিকত্বৰ প্ৰশ্ন হৈছে। বিভিন্ন জায়গাত গৈ মানুহখিনিয়ে অপমানিত হৈছে, লাঞ্ছিত হৈছে, বঞ্চিত হৈছে। গতিকে মানুহখিনিয়ে এই লাহৰীঘাটবাসী মানুহখিনিয়ে এতিয়া মৰ্মে উপলব্ধি কৰিছে। গতিকে মানুহে সঁচাকৈ হৃদয়ৰ পৰা আন্তৰিকভাৱে তেওঁলোকে পণ লৈছে যে আমি এবাৰ লাহৰীঘাটৰ পৰা তেওঁলোকক চিৰবিদায় দিম। আচলতে এই কথাটো আমি সাধাৰণ লাহৰীঘাট সমষ্টিৰ ভোটাৰ
এই উত্তৰটো যিটো পৰিয়ালে আজি লাহাৰীঘাট সমষ্টিত 48 বছৰ অপশাসন কৰিছে, আজি 2026 বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট, তেখেতৰ দেউতা, তেখেতৰ জেঠায়েক 48 বছৰ চলাইছে, সেই সকলক স্পষ্টভাৱে আপোনালোকে এই প্ৰশ্নটো সুধিব যে আপোনালোকৰ পৰিয়ালে লাহাৰীঘাট সমষ্টিত আজি প্ৰায় 50 বছৰ ধৰি ৰাজত্ব কৰি আছে, তাৰ পিছতো লাহাৰীঘাট সমষ্টিৰ অৱস্থা আজি এনেকুৱা কিয়? 126টা বিধানসভা সমষ্টিৰ ভিতৰত লাহাৰীঘাট সমষ্টি পিছপৰা কিয়? আজি লাহাৰীঘাট সমষ্টিত কিয় এতিয়ালৈকে ছায়েন্স আৰ্টছ কলেজ নাই? লাহাৰীঘাট সমষ্টিৰ আজি মানুহসকলক পংগু কোনে কৰিছে? আজি শতাধিক গাঁও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত যাহ গৈছে, এটা পৰিয়ালক গৰাখহনীয়া চাৰ্টিফিকেট পৰ্যন্ত ডাক্তৰ নজৰুল ইছলাম দিব পৰা নাই। কেবিনেট মন্ত্ৰী আছিলে, আমি আমাৰ গৰাখহনীয়া মানুহখিনি অফিচে ঘূৰিছিলে, চাৰ্কুল অফিচত গৈছিলে যে আমি যে সৰ্বস্ত হৈছো গৰাখহনীয়া মানুহ, কমচে কম আমাক এটা প্ৰমাণ পত্ৰ দিয়ক যে আমি লাহাৰীঘাট সমষ্টিৰ অমুক গাঁৱৰ অমুক পঞ্চায়তৰ অমুক গাঁৱৰ বাসিন্দা, আমাক ব্ৰহ্মপুত্ৰে উঠাই দিছে, এই চাৰ্টিফিকেটটো কমচে কম আমাৰ হাতত আপোনালোকে প্ৰমাণ হিচাপে দিয়ক। কিন্তু ডাক্তৰ নজৰুল ইছলাম এনে এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে গৰাখহনীয়াৰ চাৰ্টিফিকেট পৰ্যন্ত দিব পৰা নাছিল। আজি তেখেতৰ পুত্ৰ 5 বছৰ বিধানসভাত চকুৰ আলিৰ দৰে জীৱন কটাইছে। চকুৰ আলিক মানুহে যেনেকে হাঁহি ধেমালি কৰে, ঠিক তেনেকে ডক্টৰ আসিফ নজৰ বিধানসভাত থিয় হলে মানুহে হাঁহে, যে কি কয় কি নকব কোনো তাৰ মানে বুজি পোৱা নাযায়। আজি কথা কবলৈ গলে তেখেতৰ যিটো বডি লেংগুৱেজ চকুৰ আলিতকৈ অদম, এনেকুৱা এজন ব্যক্তিক আজি লাহাৰীঘাটবাসীয়ে বিধায়ক বনাইছে। এইবাৰ 2026ত যিটো আমি দেখা পাইছো, লাহাৰীঘাট সমষ্টিবাসীয়ে ঢিল ঢোল ভাঙি ওলাই আহিছে, পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটিব। নিশ্চিতভাৱে ছিদ্দিক আহমেদ এইবাৰ 1 লাখতকৈ অধিক ভোটত জয়ী হ'ব।